মকৰ সংক্ৰান্তিত অগ্নিক সেৱা জনাই দেশ জাতিৰ শক্তি শান্তি আৰু শৌৰ্যবীৰ্য কামনা কৰিলে অসমীয়াই পৰম্পৰা ৰক্ষা কৰি পুৱাই মেজি জ্বলাই সেৱা লয় জাতিয়ে স্থানভেদে ভিন্ন ৰীতি-নীতি পালনেৰে মেজি প্ৰজ্বলন কৰে অসমীয়াই কোনো স্থানত যদি গায়ন বায়ন পৰিৱেশনৰে হৰিনামৰ ধ্বনি দি মেজিত অগ্নিসংযোগ কৰিছে আন ক'ৰবাত অন্য লোকাচাৰেৰে মেজি প্ৰজ্বলন কৰে ৰাইজে অসূয়া অপ্ৰীতি নাশ কৰি মেজিৰ জুয়ে সম্প্ৰীতিৰ বাৰ্তা বহন কৰাৰ মানসেৰে সকলোৱে সেৱা ল'লে মেজিৰ কাষত উৰুকাৰ নিশা ঠায়ে ঠায়ে ৰাজহুৱা ভোজ-ভাতৰ আয়োজনৰ অন্তত পুৱা জ্বলাই দিলে ভেলাঘৰ সমানে জ্বলিল মেজিৰ জুই শদিয়াৰ পৰা ধুবুৰীলৈ পাহাৰে ভৈয়ামে পৰম্পৰা ৰক্ষা কৰি উদযাপন হৈছে ভোগালী বিহু মেজিৰ জুইৰ তাপ লৈ পৰম্পৰাগত খাদ্যৰ সম্ভাৰৰ সোৱাদ ল'লে ৰাইজে তিনিচুকীয়াৰ মৰাণকাৰী গাঁৱৰ দৃশ্য এয়া মাজুলীতো সত্ৰীয়া ৰীতি-নীতি ৰক্ষাৰে সত্ৰে সত্ৰে উদযাপিত হৈছে ভোগালী বিহু পুৱা মেজি জ্বলাই অগ্নিসেৱা কৰে ভকত বৈষ্ণৱসহ সাধাৰণ ৰাইজে পুৱাই সমূহ বৈষ্ণৱবৃন্দ একত্ৰিত হৈ আজি মেজিৰ জুই ইতিমধ্যে জ্বলোৱাৰ ব্যৱস্থা হৈছে আৰু বিশেষকৈ এই মেজিৰ মাধ্যমেই যাতে সমগ্ৰ সমাজখনৰ এক সুন্দৰময় হওক আৰু আমিও গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাম যাতে এই মেজিৰ জুয়ে যাতে সমগ্ৰ দুখ দুৰ্গতি নাশ কৰে আৰু বিশেষকৈ যি সংস্কৃতি যাতে আমি সদায় সুৰক্ষিত ৰাখিব পাৰোঁ আৰু এই পৰম্পৰা আমাৰ প্ৰায় 350 বছৰীয়া পৰম্পৰা উত্তৰ কমলাবাৰী সত্ৰৰ এই পৰম্পৰা ৰক্ষা কৰি আজি পুৱাই আমি সকলোখিনি একত্ৰিত হৈ জুই দিয়া হৈছে অসম পশ্চিমবংগ আৰু বাংলাদেশ সীমান্তৰ সত্ৰশালত উৰুকাৰ দিনাৰে পৰা সত্ৰশাল আঞ্চলিক আছুৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন তদুপলক্ষে বুধবাৰে পুৱা স্থানীয় ৰাইজে নাম প্ৰসংগ কৰি মেজি আৰু ভেলাঘৰত অগ্নিসংযোগ কৰে ইয়াৰ উপৰি গোৱালপাৰাৰ বিভিন্ন অঞ্চলত বিহু উপলক্ষে নানান কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজে বটদ্ৰৱাতো সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপিত হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত পৰম্পৰাগত অনুষ্ঠানেৰে বিহু উদযাপন কৰা হয় নৰুৱা সত্ৰৰ ৰাইজে স্বকীয় ৰীতি-নীতিৰে বিহু উদযাপন কৰে মাঘ বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰতো শৰাই শলিতা আগবঢ়াই নাম প্ৰসংগ কৰি সেৱা জনায় ৰাইজে তিহুত মেজিত অগ্নিসংযোগ কৰি নাচি বাগি আনন্দ প্ৰকাশ কৰে ৰাইজে পাঠশালা টাউন ক্লাবৰ উদ্যোগত ভোগালী অনুষ্ঠানত মেজি প্ৰজ্বলন কৰে NKTVৰ স্বত্বাধিকাৰী নিপন কুমাৰ তালুকদাৰে একেদৰে কোকৰাঝাৰৰ কালিপুখুৰীৰ জৰেগাঁৱৰ ৰাইজে অগ্নিসংযোগ কৰাৰ দৃশ্য এয়া বুধবাৰৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বৃহত্তৰ কামপুৰ ভোগালী উৎসৱ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পুৱা মেজি প্ৰজ্বলন কৰাৰ পাছত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে ভোগালী উৎসৱৰ সভাপতি তথা বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিগত বছৰৰ দৰে এইবাৰো কপিলী উপত্যকা বঁটা প্ৰদান কৰিব আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ চিমু দাসক এবাৰ আমি 5দিনীয়া কাৰ্যসূচীৰে কামপুৰ বৃহত্তৰ ভোগালী বিহু উদযাপনৰ আমি কাৰ্যক্ৰম আজিৰ পৰা আৰম্ভ কৰিছোঁ আজি পতাকা উত্তোলনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে মই ভাবোঁ এই 5টা দিন আমি যোৱা 5টা বছৰ যিদৰে আমি পালন কৰিছোঁ এবাৰো ভালকৈ কৰিব ডিব্ৰুগড়তো ভোগালীৰ ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হয় ডিব্ৰুগড়ত মন্ত্ৰী প্ৰশান্ত ফুকনে ভকত বৈষ্ণৱৰ লগত ৰীতি-নীতিৰে মেজিত অগ্নিসংযোগ কৰে মেজি জ্বলাই বিহু জুৰিলে মন্ত্ৰীজনে ধুবুৰী থানাৰ ৰিজাৰ্ভ চৌহদত আৰক্ষীসকলেও মেজি প্ৰজ্বলন কৰি পৰম্পৰা ৰক্ষা কৰে ঢিঙৰ বৰভেটি গাঁৱত উৰুকাৰ নিশা বিহু গীত গাই ঘৰে ঘৰে পোৱা পিঠাপনা অগ্নিদেৱতালৈ উচৰ্গা কৰি ৰাইজে একেলগে খায় ইয়াৰ পাছতে তেওঁলোকে মেজি ঘৰত অগ্নিসংযোগ কৰে বিহুৰ দিনটোত নাম কীৰ্তনেৰে মুখৰ হয় ডিমৌৰ চুকাফা নগৰ
ডিমৌৰ বৰুৱা চাংমাই গাঁওবাসীয়ে পৰম্পৰা ৰক্ষা কৰি মেজি প্ৰজ্বলন কৰে। বঙাইগাঁৱৰ বৰপাৰাৰ ৰাজহুৱা খেলপথাৰত কণ কণ শিশুৰ দ্বাৰা মেজি প্ৰজ্বলন কৰাই ৰাইজে। মেজি প্ৰজ্বলনথলীত উপস্থিত থাকে সাংসদ ফণীভূষণ চৌধুৰীও। মেজি প্ৰজ্বলনৰ পাছতে ৰাইজে একেলগে বিহুৰ জলপান গ্ৰহণ কৰে। বঙাইগাঁৱৰ বিদ্যাপুৰত প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপনেৰে মেজি প্ৰজ্বলন কৰে ঢাকানাবাৰীবাসীয়েও। আনহাতে নগাঁৱতো পূজা অৰ্চনা নাম কীৰ্তনৰ মাজেৰে অগ্নিসেৱা কৰে ৰাইজে। তেজপুৰতো পুৱা ভেলাঘৰ আৰু মেজিত অগ্নিসংযোগ কৰি সেৱা লয় ৰাইজে। নলবাৰীৰ দলুৱাতো ৰাজহুৱাকৈ মেজি প্ৰজ্বলন কৰে। মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অইন বছৰৰ দৰে এইবাৰো ধুবুৰী লায়ন্স ক্লাবে 1200জন আৰ্থিকভাৱে দুৰ্বল লোকক কম্বল বিতৰণ কৰে। ব্যুৰ' ৰিপৰ্ট NKTV+।